নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লৈ। আজি শুকুৰবাৰ সন্ধিয়া যেহেতু আমাৰ মাছ মাংস নচলে শুকুৰবাৰে, সেইটোৰ কাৰণে ভেজিটেবল বিৰিয়ানী বনাই আছো। আৰু ভেজিটেবল বিৰিয়ানীৰ কাৰণে মই সয়াবিন, তাৰ পিছতকে মটৰ আৰু গাজৰ, বিনছ বনাই আছো। আৰু ইয়াত মানে কি বিৰিয়ানীৰ মছলা ৰেডিমেডকে পোৱা যায়, সেইটোৰ কাৰণে মানে ৰেডিমেড মছলা ইউজ কৰিছো। মানে তামিলনাডুত এইটোৱে ভাল যে ৰেডিমেড সব বস্তু মানে ৰেডিমেডত পোৱা যায়, সেইটোৰ কাৰণে আৰু একো প্ৰব্লেম নহয়, নহলে একদম মানে পিছি থাকিবলগীয়া হয়। আৰু এতিয়াতো সব জেগাতে ওলাইছে হপলা ৰেডিমেড, কিন্তু যেতিয়াৰ পৰা মই মানে তামিলনাডুত আছো মা যেতিয়াৰ পৰা মানে মই তামিলনাডুত আছো তেতিয়াৰ পৰা মানে কি কম আৰু সব বস্তু মানে ৰেডিমেডকে পাইছো। আৰু আমাৰ পকৰি বনাবলৈ কি বেচনত মানে জলকীয়া পাউডাৰ সেইবোৰ দি থাকিবলগীয়া হয়, তেনেকুৱা নহয়। মানে ইয়াত মানে পকৰি বনাবলৈও ৰেডিমেড মানে মছলা পোৱা যায়। মছলা কৈছো মানে মাও বুলি কয় সেইটো। আৰু ইয়াত চাইছেনে সব বস্তু দি মানে সমান মানে মিহলাই থৈছো, কিন্তু মেইন বস্তু হৈছে আদা আৰু নহৰুৰ পেষ্ট। এইটো মই পাহৰি গ'লো, কথা পাতোতে মানে পাহৰি গ'লো। আৰু এতিয়া তাৰ ওপৰতে দিব লাগিব, আৰু লগতে কেঁচা গোন্ধটো যাবলৈ মানে অলপ দেৰি সিজি থাকিব দিব লাগিব হেৰিত। আৰু কি কমনো একদম মানে কিবা কিবি উল্টা পুল্টা কৰিছোৱে, মানে একটা কাম মই উদামে নকৰো। হাজবেণ্ডে একদম মানে চকু দেখাইছে আৰু দেই, ভালকে কৰিব লাগে নাই বোলে, নহয় জানো। এতিয়া মানে কি ভিডিঅ'ত মন দি থাকিলে মানে কি হয়, অলপ কিবা নহলে কিবা মিষ্টেক হ'বই। আৰু বেটাক চাইছেনে, বেটাক তাৰ ভনীয়েকৰ কাপোৰযোৰ পিন্ধাই দিছো, একদম সৰু বাচ্চা লিখিয়া দেখিছে লাগিছেনে বাৰু? এইজন 4 বছৰৰ ল'ৰা লিখিয়া তাৰ ভনীয়েকৰ কাপোৰ পিন্ধি অনবৰতে পানীত খেলি থাকে। আৰু অলপ মানে কাপোৰ যদি মানে তিয়াই হয় ক'ব মা এইটো ইৰমা আহিছে মানে একেবাৰে হৈ গ'ল। আৰু আমাৰ বিৰিয়ানী হৈ গ'ল, যিহেতু মোৰ চেনেল ৰেচিপিৰ চেনেল নহয়, সেইটোৰ কাৰণে ইমান ভালকৈ মই নেদেখুৱালোঁ। আৰু মানে এনেই আৰু সন্ধিয়া আমি কি বনাইছোঁ ডিনাৰত, সেইটোৰ কাৰণে এনেই বনাইছোঁ। আৰু আমাৰ ভাতৰ চৰাই লগতে পাপাই লগতে আনি